শান্তি 16 ছেপ্টেম্বৰ 2020 সাকাৰ মৰুলি আজি বাবাই কৈছে মৰমৰ সন্তানসকল পিতা আহিছে সকলোৰে দুখ হৰণ কৰি সুখ দিবলৈ সেইবাবে তোমালোক দুখ হৰ্তা সন্তানে কাকোৱে দুখ নিদিবা আজি প্ৰশ্ন উচ্চ পদবী পাবলগীয়া সন্তানসকলৰ মুখ্য লক্ষণ কি হ'ব উত্তৰ তেওঁলোকে সদায় শ্ৰীমতত চলি থাকিব কেতিয়াও জেদ নকৰিব নিজে নিজক ৰাজতিলক দিয়াৰ বাবে পঢ়া পঢ়ি ঘাটি পূৰণ কৰিব নিজৰ কেতিয়াও লোকচান নকৰিব সকলোৰে প্ৰতি দয়াশীল আৰু কল্যাণকাৰী হ'ব তেওঁলোকৰ সেৱাৰ প্ৰতি বহুত চখ থাকিব কোনো তুচ্ছ কাম নকৰিব হাই কাজিয়া নকৰিব আজি গীত তোমালোকে ৰাতি শুই কটালা দিন খাই কটালা ওম শান্তি আত্মিক সন্তানসকল আত্মিক পিতাৰ সন্মুখত বহি আছে এতিয়া এই ভাষাটো তোমালোক সন্তানসকলেহে বুজি পোৱা অন্য নতুন কোনেও বুজিব নোৱাৰে হে আত্মিক সন্তানসকল এনেকৈ কেতিয়াও কোনেও ক'ব নোৱাৰে ক'বলৈ মুখত শব্দই নাহিব তোমালোকে জানা আমি আত্মিক পিতাৰ সন্মুখত বহি আছো যিজন পিতাক যথাযথ ৰীতিৰে কোনেও নাজানে যদিও নিজকে ভাই ভাই বুলি ভাবে আমি সকলো আত্মা হওঁ পিতা এজন কিন্তু যথাযথ ৰীতিৰে নাজানে যেতিয়ালৈকে সন্মুখত আহি নুবুজে তেতিয়ালৈকে বুজিবনো কেনেকৈ তোমালোকো যেতিয়া সন্মুখত আহা তেতিয়া বুজি পোৱা তোমালোক হৈছে ব্ৰাহ্মণ ব্ৰাহ্মণী তোমালোকৰ উপাধি হৈছে ব্ৰহ্মা কুমাৰ কুমাৰী কাৰণ আমি প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান হৈছোঁ সেইকাৰণে আমাৰ উপাধি কি দিছে ব্ৰহ্মা কুমাৰ কুমাৰী শিৱটো সকলো আত্মাৰে পিতা হয় তোমালোকক শিৱ কুমাৰ বা শিৱ কুমাৰী বুলি কোৱা নহয় এই শব্দটি ভুল হৈ যায় কুমাৰ হোৱা সেয়েহে কুমাৰী হোৱা শিৱ সকলো আত্মাই হয় কুমাৰ কুমাৰী তেতিয়া কোৱা হয় যেতিয়া মনুষ্যৰ সন্তান হয় শিৱ সন্তানটো নিৰাকাৰী আত্মাসকল হয়ে মূল বতনত সকলো আত্মাই থাকে যাক শালিগ্ৰাম বুলি কোৱা হয় ইয়ালৈ যেতিয়া আহা তেতিয়া আকৌ দৈহিক কুমাৰ কুমাৰী হোৱা প্ৰকৃততে তোমালোক হৈছে কুমাৰ শিৱ বাবাৰ সন্তান কুমাৰী আৰু কুমাৰ তেতিয়া হোৱা যেতিয়া শৰীৰত আহা তোমালোকে বিকে হোৱা সেইবাবে ভাই ভনী বুলি কোৱা হয় এতিয়া এই সময়ত তোমালোকে জ্ঞান পাইছা তোমালোকে জানা বাবাই আমাক পাৱন কৰি লৈ যাব আত্মাই যিমান পিতাক স্মৰণ কৰিব তেতিয়া পবিত্ৰ হৈ যাব সন্তানসকলে ব্ৰহ্মা মুখৰ দ্বাৰা এই জ্ঞান পঢ়ে চিত্তটো পিতাৰ জ্ঞান স্পষ্ট শিৱ বাবাইহে আমাক পঢ়ায় কৃষ্ণ পঢ়াব নোৱাৰে আৰু কৃষ্ণ দ্বাৰা পিতাও পঢ়াব নোৱাৰে কাৰণ শ্ৰীকৃষ্ণটো সত্য যুগত থাকে তেওঁ ৰাজকুমাৰ হয় আৰু বাবাক কেনেকুৱা ব্যক্তিৰ প্ৰয়োজন হয় যিজন অনুভৱী গোটেই সংসাৰৰ জ্ঞান থাকে সেইকাৰণে কৈছে কৃষ্ণ দ্বাৰো পঢ়াব নোৱাৰে কৃষ্ণটো বৈকুণ্ঠৰ ৰাজকুমাৰ এওঁ তোমালোক সন্তানসকলে বুজাব লাগে কৃষ্ণটো স্বৰ্গত নিজৰ মাত পিতাৰ সন্তান হ'ব স্বৰ্গবাসী পিতাৰ সন্তান হ'ব তেওঁ বৈকুণ্ঠৰ ৰাজকুমাৰ তেওঁকো কোনেও নাজানে কৃষ্ণ জয়ন্তী নিজৰ নিজৰ ঘৰত কৃষ্ণৰ বাবে দোলনা সজায় অথবা মন্দিৰত দোলনা সজায় মাতাসকলে গৈ গোলোকত পইচা দি পূজা কৰে আজিকালি যীশুছ খ্ৰীষ্টকো কৃষ্ণ নিচিনাকৈয়ে সজায় মুকুট আদি পিন্ধাই মাকৰ কোলাত দি দিয়ে যেনেকৈ কৃষ্ণক দেখুৱায় এতিয়া কৃষ্ণ আৰু খ্ৰীষ্টৰ ৰাখিটো একেই তেওঁলোকে নকল অৰ্থাৎ কপি কৰে নহ'লেতো কৃষ্ণৰ জন্ম আৰু যীশুছ খ্ৰীষ্টৰ জন্মৰ মাজত বহুত পাৰ্থক্য আছে যীশুছ খ্ৰীষ্টৰ জন্ম কোনো সৰু শিশু ৰূপত নহয়
যীশুছ খ্ৰীষ্টৰ আত্মাটো কাৰোবাৰ শৰীৰত গৈ প্ৰৱেশ কৰিছে। বিষেৰে জন্ম হ'ব নোৱাৰে। আগতে যীশুছ খ্ৰীষ্টক কেতিয়াও সৰু শিশুৰ ৰূপত দেখুওৱা নাছিল। ক্ৰছত দেখুৱাইছিল। এয়া এতিয়া দেখুৱায়। সন্তানসকলে জানে ধৰ্ম প্ৰতিষ্ঠাপক কোনেও এনেকৈ মাৰিব নোৱাৰে। তেন্তে কাক মাৰিলে? যাৰ শৰীৰত প্ৰৱেশ কৰিলে তেওঁ দুখ পালে। কাৰণ ধৰ্মস্থাপকবিলাকে প্ৰথম পৰম ধামৰ পৰা আহে। তেখেতে কি হয়, কোষৰ পৰা জন্ম নহয় কাৰণে কাৰোবাৰ শৰীৰত প্ৰৱেশ কৰে। শত্ৰুপ্ৰধান আত্মাই কেনেকৈ দুখ পাব পাৰে? তেওঁ এনে কি কৰ্ম কৰিলে যে ইমান দুখ ভুগিব? আত্মাই শত্ৰুপ্ৰধান অৱস্থাত আহে। সকলোৱে হিচাপ নিকাচ নিষ্পত্তি হয়। এই সময়ত পিতাই সকলোকে পাৱন কৰি তোলে। তাৰ পৰা শত্ৰুপ্ৰধান আত্মা আহি দুখ ভোগ কৰিব নোৱাৰে। অৰ্থাৎ পৰম ধামৰ পৰা যেতিয়া আহে তো সেই আত্মাটোৱে কেতিয়াও দুখ ভুগিব নোৱাৰে প্ৰথম অৱস্থাত। আত্মাহে ভোগ কৰে নহয় জানো? আত্মা শৰীৰত থাকিলে তেন্তে দুখ হয়। মোৰ বিষ হৈছে, এয়া কোনে ক'লে? এই শৰীৰত কোনোবা নিবাস কৰোঁতা আছে। তেওঁ কয় পৰমাত্মা ভিতৰত থাকিলে এনেকৈ ক'ব জানো মোৰ দুখ হৈছে? যদি সকলোৰে মাজত পৰমাত্মা বিৰাজমান তেন্তে পৰমাত্মাই কেনেকৈ দুখ ভুগিব? এয়া আত্মাই মিনতি কৰে। সেই পৰম পিতা পৰমাত্মা আমাৰ দুখ হৰণ কৰা পাৰলৌকিক পিতাকহে আত্মাই মিনতি কৰে। এতিয়া তোমালোকে জানা পিতা আহিছে দুখ হৰণ কৰা যুক্তি শুনাই আছে। আত্মা শৰীৰ সহিত সৰ্বদা নিৰোগী সমৃদ্ধিশালী হয়। মূল বচনতো নিৰোগী সমৃদ্ধিশালী বুলি নকয়। তাত কোনো সৃষ্টি আছে জানো? তাততো আছে শান্তি। শান্তি স্বধৰ্মত টিকি থাকে। এতিয়া পিতা আহিছে সকলোৰে দুখ হৰণ কৰি সুখ দিবলৈ। সেয়েহে সন্তানসকলকো কয় তোমালোক মোৰ হৈছা, কাকো দুখ নিদিবা। এয়া যুদ্ধক্ষেত্ৰ কিন্তু গুপ্ত। সেয়া হ'বই প্ৰত্যক্ষ। এয়া যি গায়ন আছে, যুদ্ধক্ষেত্ৰত যিয়েই মৰিব তেওঁ স্বৰ্গলৈ যাব, তাৰ অৰ্থ বুজাব লাগে। মানুহবিলাকে ভাবে যোনটো যুদ্ধ হয় সেই যুদ্ধক্ষেত্ৰত শৰীৰ ত্যাগ কৰিলে মানে তেওঁ স্বৰ্গলৈ যায়। কিন্তু শিৱ বাবাই আমাক বুজাইছে বাস্তৱত যেতিয়া আমি মায়াৰ লগত যুদ্ধ কৰোঁ, এই যুদ্ধত বিজয়ী হৈ যাওঁ, তেতিয়াহে আমি স্বৰ্গলৈ যাওঁ। আৰু বাকী যোনবিলাক যুদ্ধত মৰে তেওঁলোকেতো পুনৰ আহি ইয়াতে জন্ম হ'ব। সেইকাৰণে কৈছে ইয়াৰ অৰ্থ বুজাব লাগে। এই যুদ্ধ মহত্ব চোৱা কিমান সন্তানসকলে জানে। সেই যুদ্ধত মৰিলে কোনো স্বৰ্গলৈ যাব নোৱাৰে, তেওঁ পুনৰ আহি ইয়াতে জন্ম হয়। কিন্তু গীতাত ভগৱানো বাচ আছে, তেওঁকতো মানিব নহয় জানো? ভগৱানে কাক ক'লে? সেই যুঁজাৰুসকলক ক'লে নে তোমালোকক ক'লে? দুয়োকে ক'লে। তোমালোককো বুজোৱা হয় নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। এইটো সেৱাও কৰিব লাগে। এতিয়া তোমালোকে যদি স্বৰ্গলৈ যাব বিচৰা তেন্তে পুৰুষাৰ্থ কৰা। যুদ্ধতো সকলো ধৰ্মাৱলী আছে, লিখো আছে। এতিয়া তোমালোকে যদি স্বৰ্গলৈ যাব বিচৰা তেন্তে পুৰুষাৰ্থ কৰা। যুদ্ধতো সকলো ধৰ্মাৱলী আছে, শিখো আছে। তেওঁলোকতো শিখ ধৰ্মলৈ যাবই। স্বৰ্গতো তেতিয়া আহিব পাৰিব যেতিয়া আহি তোমালোক ব্ৰাহ্মণসকলৰ পৰা জ্ঞান ল'ব। যেনেকৈ বাবাৰ ওচৰলৈ যেতিয়া আহিছিল তেতিয়া বাবাই বুজাইছিল তোমালোকে যুদ্ধ কৰি শিৱ বাবাৰ স্মৃতিত থাকিলে তেতিয়া স্বৰ্গলৈ আহিব পাৰিবা। বাকী এনেকুৱা নহয় যে স্বৰ্গত ৰজা হবাগৈ নহয়। বেছিকৈ তেওঁলোকক বুজাব নোৱাৰা। তেওঁলোকক অলপেই জ্ঞান বুজোৱা হয়। যুদ্ধত নিজৰ ইষ্ট দেৱতাক নিশ্চয় স্মৰণ কৰে। শিখ ধৰ্ম হ'লেও গুৰু গোবিন্দ জয় বুলি ক'ব। এনেকুৱা কোনো
নাই যিয়ে নিজকে আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰে। বাকী হয় যিসকলে পিতাৰ পৰিচয় পাব তেন্তে স্বৰ্গলৈ আহি যাব। সকলোৰে পিতা এজনেই পতিত পাৱন। সেই পতিতসকলক কয় মোক স্মৰণ কৰিলে তোমালোকৰ পাপ খণ্ডন হ'ব আৰু মই যি সুখধাম স্থাপন কৰোঁ তাত তোমালোকে আহি যাবা। যুদ্ধটো শিৱ বাবাক স্মৰণ কৰিলেহে তেতিয়াহে স্বৰ্গত আহি যাবা। সেই যুদ্ধক্ষেত্ৰৰ কথা বেলেগ, ইয়াত কথা বেলেগ। পিতাই কয় জ্ঞানৰো বিনাশ হ'ব নোৱাৰে। শিৱ বাবাৰ সন্তানটো সকলোৱে হয়। এতিয়া শিৱ বাবাই কয় মনেৰে কেৱল মোক স্মৰণ কৰিলে তোমালোক মোৰ ওচৰত মুক্তিধামলৈ আহি যাবা। আকৌ যি জ্ঞান শিকোৱা হয় সেয়া পঢ়িলে তেতিয়া স্বৰ্গৰ ৰাজ্যভাগ্য পাই যোৱা। কিমান সহজ, স্বৰ্গলৈ যোৱা ৰাস্তা ছেকেণ্ডত পোৱা যায়। আমি আত্মাই পিতাক স্মৰণ কৰোঁ। যুদ্ধক্ষেত্ৰলৈতো আনন্দৰে যাব লাগে, কৰ্মটো কৰিবই লাগিব। দেশৰ ৰক্ষাৰ বাবে সকলো কৰিবলগীয়া হয়। তাততো হয়েই এক ধৰ্ম, মতভেদৰ কোনো কথা নাই। ইয়াত কিমান মতভেদ, পানীৰ কাৰণে, মাটিৰ কাৰণে যুদ্ধ। পানী বন্ধ কৰি দিয়ে তেতিয়া পাথৰ মৰাত লাগি যায়। এজনে আনজনক শস্য নিদিয়ে তেতিয়া কাজিয়া হৈ যায়। তোমালোক সন্তানসকলে জানা আমি নিজস্ব ৰাজ্য স্থাপন কৰি আছোঁ। পঢ়াৰ দ্বাৰা ৰাজ্যভাগ্য পাওঁ। নতুন সৃষ্টি নিশ্চয় স্থাপন হ'ব। নিৰ্ধাৰিত হৈ আছে তেন্তে কিমান আনন্দিত হোৱা উচিত। কোনো বস্তুৰ বাবে হাই কাজিয়া কৰাৰ কোনো কথা নাই। বহুত সাধাৰণ হৈ থাকিবও লাগে। বাবাই বুজাইছে তোমালোক শহুৰৰ ঘৰলৈ যোৱা, সেইবাবে এতিয়া বনবাসত আছা। শহুৰৰ ঘৰ বুলি বাবাই কাক কৈছে? স্বৰ্গত কৈছে। আমাক বাবাই নিজৰ ঘৰ পৰমধামলৈ লৈ যাব, তাৰপাছত আমাক ক'ত পঠাব? শহুৰ ঘৰ অৰ্থাৎ সত্যযুগত পঠাব। সকলো আত্মাই যাব, হৰি যাব জানো? হৰি অভিমানো এৰি দিব লাগে। আমি আত্মা হওঁ। 84 জন্ম এতিয়া সম্পূৰ্ণ হ'ল। যিসকল ভাৰতবাসী হোৱা কোৱা ভাৰত স্বৰ্গ আছিল, এতিয়াতো কলিযুগ হয়। আগলৈ গৈ ভৱিষ্যতবাণীও কৰি থাকিব। বায়ুমণ্ডল দেখিব নহয়। সেয়েহে পিতাই সন্তানসকলক বুজায়। পিতাটো সকলোৰে হয় নহয় জানো? সকলোৰে অধিকাৰ আছে। পিতাই কয় মই আহিছোঁ আৰু সকলোকে কওঁ মামেকম স্মৰণ কৰা, তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। এতিয়াতো মনুষ্যই বুজি পায় যিকোনো সময়ত যুদ্ধ হ'ব পাৰে। ভাৰত আৰু চাইনা যুদ্ধ হওঁ হওঁ অৱস্থা। এয়াতো কালিও হ'ব পাৰে। যুদ্ধ জোৰদাৰ হ'বলৈ সময় লাগে জানো? কিন্তু তোমালোক সন্তানসকলে বুজি পোৱা এতিয়া আমাৰ ৰাজধানী স্থাপন হোৱা নাই তেন্তে বিনাশ কেনেকৈ হ'ব? যেতিয়া স্থাপনা কাৰ্য পূৰা হৈ যাব, বাবাই যি আমাক দেৱী দেৱতা বনাব, যে 33 কৰোৰ দেৱী দেৱতা হৈ যাব, তেতিয়া বিনাশ হ'ব অৰ্থাৎ যুদ্ধ আৰম্ভ হ'ব। এতিয়ালৈ পিতাৰ বাৰ্তালাপ চাৰিওফালে ক'ত দিছা? পতিত পাৱন পিতাই কয় মোক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব। এইটো বাৰ্তা সকলোৰে কাণত পৰা উচিত। যুদ্ধ লাগিলেও, বোমা পেলালেও কিন্তু তোমালোকৰ নিশ্চয় আছে যে আমাৰ ৰাজধানী নিশ্চয় স্থাপন হ'ব। তেতিয়ালৈকে বিনাশ হ'ব নোৱাৰে। বিশ্বত শান্তি বুলি কয়। বিশ্বত আক্ৰমণ হ'লে তেন্তে বিশ্ব নাশ কৰি দিব। এয়া হ'ল বিশ্ববিদ্যালয়। গোটেই বিশ্বক তোমালোকে জ্ঞান দিয়া। এজন পিতাই আহি গোটেই বিশ্বক ওলোটাই দিয়ে। তেওঁলোকতো কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি কৈ দিয়ে। তোমালোকে জানা ইয়াৰ আয়ুস পুৰা 5000 বছৰ। এনেকৈ কৈ যীশুছ খ্ৰীষ্টৰ জন্ম 3000 বছৰ আগতে হেভেন আছিল। ইছলাম, বুদ্ধ আদি সকলোৱে হিচাপ নিকাচ উলিয়ায়। তাৰ আগতে অন্য কাৰোৰেই নাম নাছিল। তোমালোকে তাৰিখ সহিত ক'ব পাৰা। তেন্তে তোমালোকৰ কিমান নিচা থাকিব লাগে। কাজিয়া আদিৰ কথা নাই। কাজিয়া তেওঁলোকে কৰে যিসকলৰ গৰাকীবিহীন হয়। তোমালোকে এতিয়া যি পুৰুষাৰ্থ কৰিবা 21 জন্মৰ বাবে পালব্ধ হৈ যাব।
হাই কাজিয়া কৰিলে তেতিয়া উচ্চ পদো নাপাবা, শাস্তিও ভোগ কৰিব লাগিব। যদি কিবা কথা থাকে, কিবা লাগে, তেন্তে পিতা ওচৰলৈ আহা। চৰকাৰেও কয় নহয়, তোমালোকে মীমাংসা নিজৰ হাতেৰে নকৰিবা। কোনোৱে কয় আমাক বিলাতৰ বুট অৰ্থাৎ জোতা নালাগে। বাবাই কয়, সন্তানসকল, এতিয়াতো বনবাসত আছা, তাত তোমালোকে বহুত সামগ্ৰী পাবা সত্য যুগত। পিতাটো শুদ্ধ কথা বুজাব নহয় জানো? এইটো কথা ঠিক নহয়। ইয়াত তোমালোকে এই আশা কিয় ৰাখা? ইয়াতো বহুত সাধাৰণ হৈ থকা উচিত, যোনটো আমি সংগম যুগত আছোঁ। নহ'লেতো দেহ অভিমান আহি যায়। এই ক্ষেত্ৰত নিজৰ মত চলাব নালাগে। বাবাই যি কয়, বেমাৰ আদি হ'লে ডাক্তৰ আদিকো মাতে, ঔষধ আদিৰে সকলোতো তত্ত্বাৱধান লোৱা হয়। তথাপিও প্ৰতিটো কথাৰ বাবে পিতাৰ বহি আছে। শ্ৰীমতে হয় নহয় জানো? নিশ্চয়তে বিজয়ী আছে। তেওঁতো সকলো বুজি পায় নহয় জানো? পিতাৰ ৰাইট চলিলেহে কল্যাণ আছে, নিজৰো কল্যাণ কৰিব লাগে। কাৰোবাক মূল্যৱান কৰি তুলিব নোৱাৰিলে তেন্তে মূল্যহীন হ'ল নহয় জানো? পাউণ্ডৰ হোৱা লায়ক নহয়। ইয়াত মূল্য নাথাকিলে তেতিয়া তাতো মূল্য নাথাকিব। ক'ত মূল্য নাথাকিব? সত্য যুগত। সেৱাধাৰী সন্তানসকলৰ সেৱাৰ প্ৰতি কিমান চখ থাকে, চক্ৰ লগাই থাকে। সেৱা নকৰিলে তেন্তে তেওঁলোকক দয়াশীল, কল্যাণকাৰী একো বুলি কোৱা নহয়। যদি বাবাক স্মৰণ নকৰে তেন্তে তুচ্ছ কাম কৰি থাকিব, পদো তুচ্ছ পাব, এনেকুৱা নহয়। আমাৰতো শিৱ বাবাৰ লগত যোগ আছে। এওঁলোকতো হয়ে বিকে শিৱ বাবাৰ ব্ৰহ্মা দ্বাৰাহে জ্ঞান দিব পাৰে। কেৱল শিৱ বাবাক স্মৰণ কৰিলে তেতিয়া মুৰলি কেনেকৈ শুনিবা? পাছত ফলাফল কি হ'ব? নপঢ়িলে কি পদ পাবা? এয়াও জানে যে সকলোৰে ভাগ্য উচ্চ হৈ গঢ়ি নুঠে। তাতো কৰ্মানুসাৰী পদ হ'ব। পবিত্ৰটো সকলোৰে হ'বই লাগে। আত্মা পবিত্ৰ নহ'লে শান্তি ধামলৈ যাব নোৱাৰে। পিতাই বুজাই, তোমালোকে সকলোকে এই জ্ঞান শুনাই যোৱা। কোনোবাই হয়তো এতিয়া নুবুজিব পাৰে, আগলৈ গৈ নিশ্চয় বুজিব। এতিয়া যিমানেই বিঘিনি ধুমুহা জোৰেৰে নাহক, তোমালোকে ভয় খাব নালাগে, কিয়নো নতুন ধৰ্ম প্ৰতিষ্ঠা হয় নহয় জানো? তোমালোকে গুপ্ত ৰাজধানী স্থাপন কৰি আছা। বাবা সেৱাধাৰী সন্তানসকলক দেখি আনন্দিত হয়। তোমালোকে নিজে নিজক ৰাজতিলক দিব লাগে, শ্ৰীমতত চলিব লাগে। এই ক্ষেত্ৰত নিজৰ জেদ চলিব নোৱাৰে। অকাৰণতে নিজৰ লোকচান কৰিব নালাগে। পিতাই কয়, সন্তানসকল, সেৱাধাৰী আৰু কল্যাণকাৰী হোৱা। বিদ্যাৰ্থীক শিক্ষকে ক'ব নহয় যে পঢ়ি ঘাটি পূৰণ কৰা। তোমালোকে 21 জন্মৰ কাৰণে স্বৰ্গ জলপান অৰ্থাৎ স্কলাৰশ্বিপ লাভ কৰা। ৰাজবংশত যোৱা, এয়াও ডাঙৰ জলপানী। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদা স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ, সংগমত বহুত চিম্পুল সাধাৰণ হৈ থাকিব লাগে, কিয়নো এয়া বনবাসত থকাৰ সময়। ইয়াত কোনো আশা ৰাখিব নালাগে। কেতিয়াও নিজৰ হাতত আইন অৰ্থাৎ ল উঠাব নালাগে, হাই কাজিয়া কৰিব নালাগে। 2 নম্বৰত কৈছে, বিনাশৰ আগতে নতুন ৰাজধানী স্থাপন কৰিবৰ বাবে সকলোৱে পিতাৰ বাৰ্তা দিব লাগে যে পিতাই কয়, মোক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব আৰু তোমালোকে পাৱন হ'বা। বৰদান, পিতাৰ দ্বাৰা সফলতাৰ তিলক প্ৰাপ্ত কৰোঁতা সদায় আজ্ঞাকাৰী অন্তৰ আসনধাৰী হোৱা। বিস্তাৰত কৈছে, ভাগ্য বিধাতা পিতাই নিতৌ অমৃতবেলা নিজৰ আজ্ঞাকাৰী সন্তানসকলক সফলতাৰ তিলক লগায়। আজ্ঞাকাৰী ব্ৰাহ্মণ সন্তানসকলে কেতিয়াও মেহনত বা মুস্কিল শব্দ মুখেৰেতো কিয় সংকল্পটো আনিব নোৱাৰে। তেওঁলোক সহজযোগী হৈ যায়। সেইবাবে
কেতিয়াও নিৰাশ নহবা, কিন্তু সদায় অন্তৰ আখন্ধাৰী হোৱা, দয়াশীল হোৱা, অহংকাৰ ভাৱ আৰু সন্দেহ ভাৱক সমাপ্ত কৰা। শ্লোগান: বিশ্ব পৰিৱৰ্তনৰ তাৰিখৰ কথা নাভাবিবা, নিজৰ পৰিৱৰ্তনৰ সময় নিশ্চিত কৰা। ওম শান্তি।